আজি স্বৰ্গীয় কামেশ্বৰ কলিতা তেখেতৰ আজি মৃত্যুবাৰ্ষিকী ৩১ বছৰ তেখেত মৃত্যুবাৰ্ষিকী হৈছে আজি। সেই দিনটোতে বৰিগোগ সাহিত্য সভাৰ লগত আমি পশ্চিম বৰিগোগ সাহিত্য সভাৰ লগত আমি লগ হৈ পেলাই তেখেতৰ স্মৃতিত এখন স্মৃতিগ্ৰন্থ উলিয়াবলৈ মঞ্চস্থ কৰিছিলোঁ। আৰু সেই মৰ্মে আজিৰ দিনটোত আমি স্বৰ্গীয় কামেশ্বৰ কলিতাদেৱে যিখন স্কুলত উদ্বোধন কৰিছিল সেই স্কুলখনতে আমি যিখন আমাৰ স্মৃতিগ্ৰন্থ সেইখন উন্মোচন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেই হয় হয় মুঠ ৩৭২ পেজ হৈছে আৰু তাত ১০০জন মানুহে বিভিন্ন লেখকে লিখিছে। গতিকে আমি শাখা সাহিত্য সভাৰ লগতে আমি পৰিয়ালৰ হৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আজি ৩১ বছৰৰ পিছত তেখেতৰ যিটো স্মৃতি, সেই স্মৃতি আমি আমাৰ উঠি অহা যিখিনি যুৱচাম আছে সেই যুৱচামক আমি তেখেতৰ স্মৃতিখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ। আৰু তেখেতৰ যিখিনি স্মৃতি সেই স্মৃতিখিনি লৈ যাতে ইয়াৰ যিখিনি যুৱ সমাজ আছে সেই যুৱ সমাজ যাতে আগবাঢ়ি যায়, তেখেতৰ আদৰ্শ আগবাঢ়ি যায়, আমি তাৰ কাৰণে এটা নমস্কাৰ। আমি প্ৰয়াত কামেশ্বৰ কলিতা আমাৰ অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, সমাজ সচেতক, শিক্ষাবিদ আৰু এগৰাকী হোমিঅ চিকিৎসক। তেখেতে আজি ৩০ বছৰ ধৰি মানে তেখেতৰ আমাৰ নৱপ্ৰজন্মই কোনো ধৰণৰ চিনাকি বা তেনেকুৱা ধৰণৰ সংবেদ পোৱা নাছিলে। কিন্তু আমিবিলাকে জানো অৱশ্যে। কিন্তু আমি ভাবিছোঁ যে আমাৰ তেওঁলোকৰ পৰিয়ালৰ যিটো সদস্য তেওঁলোকে আমাক সহযোগ কৰিলে যে আমাৰ কামেশ্বৰ কলিতাদেৱৰ নামত এখন স্মৃতিগ্ৰন্থ হ'ব লাগে। আমি পশ্চিম বংগ শতদল শাখা সাহিত্য সভাই এই কথাটো সহযোগিতা কৰি আমি দুয়োটা পক্ষই লগ লাগি ৰাইজৰ সহযোগত আমি আজিৰ দিনটোত আমি তেখেতক স্মৃতিচাৰণ দিন হিচাপে পালন কৰাৰ লগতে তেখেতৰ নামত এখনেই আমি স্মৃতিচাৰণ গ্ৰন্থ আমি হেৰি কৰিছোঁ, প্ৰকাশ কৰিব বিচাৰিছোঁ। গ্ৰন্থখনৰ নাম দিছোঁ সমাজ ৰত্ন। তেখেতে যিটো সমাজৰ এগৰাকী অগ্ৰণী ব্যক্তি আছিল, তেখেতক আমি জীয়াই ৰাখি অগ্ৰজসকলৰ লগত চিনাকি কৰি দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবিছোঁ। আৰু এনেকুৱা বহুত বৰেণ্য ব্যক্তি আমাৰ মাজত আছে। আমি সেই সকলোক পৰৱৰ্তী সময়ত সাহিত্য সভাই পৰ্যায়ক্ৰমে আমি ৰাইজৰ ওচৰত তুলি ধৰিবৰ কাৰণে চেষ্টা কৰিম, তেওঁলোকক জীয়াই ৰাখিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ কৰ্মৰাজিক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। পুৰণা মই যেতিয়া দেউতা ঢুকোৱাৰ সময়ত ঢুকোৱাৰ 2 বছৰ আগতে যেতিয়াৰ পৰা আমাৰ আৰ্থিক অৱস্থাটো খুব দুৰ্বল আছিলে, সেই সময়তে আমি 5টা ভাই ভনী গোটেইকেইটাই বহুত দুখ কষ্টৰে মানে পাৰ হৈছিলোঁ। আৰু যেতিয়া বাহিৰৰ মানুহৰ পৰা শুনিছিলোঁ যে মানে দেউতাৰ স্মৃতি বহুত আছে, দেউতাই বহুত অনুষ্ঠান গঢ়ি গৈছে, তেতিয়া আমি গম পাইছোঁ যে মানে দেউতাৰ নামত কিবা এটা কৰিব লাগে। সেই আশাটো লৈ পেলাই তেতিয়াৰ পৰা বুকুত বান্ধি লৈ আছিলোঁ। আৰু আজি 31 বছৰ সম্পূৰ্ণ হ'লে প্ৰায়। এতিয়া আজি যেনিবা মনটো যথেষ্ট ভাল লাগিছে, কাৰণ মই এটা অনুষ্ঠানত যে এনেকৈ আগবঢ়াই দিব পাৰিছোঁ, মৃতপ্ৰায় অৱস্থা এটা মই উঠাই আনিব পাৰিছোঁ, সেইটো কাৰণে মই ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ। সেইটোৱে মই জানো। সেইটো আৰু যিসকলে পঢ়িব আন্তৰিকতাৰে যেন এটাই মোৰ অনুৰোধ, যেন কিতাপখন যেন তেখেতসকলে পেলাই নথয়। কাৰণ আৰ্থিক কষ্ট, আজি 2 বছৰৰ যথেষ্ট কষ্টৰ বিনিময়ত এখন কিতাপ উলিওৱা হয়। আৰু কিতাপ যিসকলে উলিয়ায় সেইসকলে নিশ্চয় জানে কেনেকুৱা ধৰণৰ কষ্ট বা তাৰ সমভাগী হ'বলগীয়া হয় যথেষ্টখিনি মানুহৰ সহযোগত। কাৰণ দেউতাৰ যিখিনি বন্ধু বান্ধৱ আছিলে সেইখিনি অলৰেডি বহুত জেগাত স্প্ৰেড হৈ গ'ল। আৰু তেখেতসকলো যথেষ্টখিনি মানুহে এতিয়া নায়েই, ভগৱানৰ ওচৰতে গুচি গ'ল বুলি কৈছোঁ। গতিকে তাৰপিছৰ যিখিনি প্ৰজন্ম, তেখেতসকলেতো দেউতাৰ নামটো শুনিছে, অনুষ্ঠানটো শুনিছে, দৌলপুৰবাৰ ছোৱালী হাইস্কুল বুলি শুনিছে বা তাত বহুতে পঢ়িছেও, বহুত কৰ্মজীৱীও হৈছে, কিন্তু কোনে কৰিছিল সেই বস্তুটো জনা নাছিল। হয়তো আজি আৰু 30 বছৰ পিছত তেখেতসকলে জানিব। সেইখিনিকে মই আশা ৰাখি ৰাইজক এটাই অনুৰোধ যে মানে আকৌ যেন সেই আগৰ যিটো কষ্টৰে কৰিছিল এতিয়াও যে অনুষ্ঠানবোৰ ডুবি যাবলৈ নিদিয়ে, তাক যেনেকৈ আগবঢ়াই আনে, সেইটোৱে মোৰ আশা। আৰু তেখেতসকলৰ নতুন প্ৰজন্মক এটা উন্নত মানদণ্ড যেন দিয়ে, মোৰ সেইটোৱে আশা। ভগৱানৰ ওচৰতো আশা, আৰু মোৰ যিসকল শ্ৰদ্ধাৰ বন্ধু বান্ধৱী আছে সেইসকলকো মই মানে অনুৰোধ জনাইছোঁ যেন তেখেতসকলেও কিছু অংশত ভাগ লয়, সেইটোৱে আৰু।